নমস্কাৰ। অবিশ্বাস্য কিন্তু ভয় লগা আৰু সঁচা কিছুমান ভৌতিক ঘটনা থাকে। প্ৰত্যেকৰ জীৱনত নঘটে যদিও প্ৰায় সংখ্যক মানুহৰ জীৱনতে তেনেকুৱা ঘটনা ঘটে। আৰু তেনেকুৱা এটি ঘটনাই মই মোৰ লগত ঘটা এটি ঘটনা আপোনালোকৰ মাজলৈ লৈ আহিম বুলি ভাবিছোঁ। আৰু যদি কাহিনীটো লাষ্টলৈকে শুনি আপোনালোকৰ ভয় বা তেনে কিবা অসুবিধা হয় বুলি ভাবে ভিডিঅ'টো স্কিপ কৰিব, আৰু যদি ভাল লাগে শুনিব। তেনে এটা ঘটনা লৈ আহিছোঁ মই আজি আপোনালোকৰ মাজলৈ। মোৰ নিজৰ লগতে ঘটিছে। মই প্ৰথমে মোৰ ঘটনাটোৱে ক'ম বুলি ভাবিছোঁ আপোনালোকক। তেনেহ'লে ব'লক মই ভিডিঅ'টোৰ মাজলৈ যাওঁ। তেতিয়া মই পঢ়ি আছিলোঁ ক্লাছ 6ত। ক্লাছ 6 পাইছোঁ, মানে 5ৰ পৰীক্ষা শেষ হৈছে আৰু ক্লাছ 6 পাইছোঁ এইবাৰ। জানুৱাৰী আগৰ পৰীক্ষাবিলাক হৈছিল ডিচেম্বৰ জানুৱাৰীলৈকে মানে কি ডিচেম্বৰত শেষেই হৈ যায়, প্ৰায় জানুৱাৰীলৈকে নাথাকে। আৰু সেই সময়তে কি হয়, সৰিয়হবিলাক তুলিবৰ হয়, সৰিয়হৰ খেতি যোনে জানে বাৰু। গাঁওবিলাকত সৰিয়হৰ খেতি কৰা হয়, যি ঠাইত সৰিয়হ খেতি কৰিবৰ কাৰণে সুবিধা থাকে তেনেবিলাকত কৰা হয়। আমাৰো গাঁৱত মানে কি কৰা আছিলে, সৰিয়হ খেতি কৰিছিলোঁ। আমাৰ নিজৰ ঘৰতো কৰিছিলে অলপ, নদীৰ পাৰৰ মাটি হয় এয়া। নদীৰ পাৰৰ মাটিত সৰিয়হ আচলতে কৰে, সকলোৱে গাঁৱৰ প্ৰায় মানুহবিলাকে কৰে। ৰিজাৰ্ভ মাটি বুলি কয়, চৰকাৰী মাটি এইবিলাকত খেতি কৰে। আৰু তেনেকৈ আমাৰো কৰিছিল। কৰিলে তেতিয়া মই সৰু, মোতকৈ বা অলপ ডাঙৰ। তাই ক্লাছ 8 মান পাইছিল চাগে নেকি, তাই কিমানত আছিল মোৰ ভালকৈ মনত নাই। মই কিন্তু সেইবাৰ ক্লাছ 6 পাইছোঁ আৰু 5ৰ ফাইনেল পৰীক্ষা শেষ হৈছে। নহ'লে পৰীক্ষা চৰীক্ষাও নাই। বাইদেৱে অলপ চলপ ভাত বনাব জনা হৈছে, ভাত চাহ। মা দেউতা পথাৰত যায়, তাই বনাই, মই চাহৰ সময়ত চাহ লৈ যাওঁ, চাহ দি আহি আকৌ ভাত লৈ যাওঁ। তেনেকৈ যাওঁ। সেইদিনা আমাৰ সৰিয়হ তোলা লাষ্ট দিন আৰু সেইদিনা শেষ হ'ব। প্ৰত্যেক দিনা প্ৰায় এসপ্তাহ লাগিছে আৰু এসপ্তাহ মই সদায় লৈ গৈ আছোঁ। সেইদিনা মোৰ দিন বেয়া আছিলে। ৰাতিপুৱা মই মাহঁতে কৈছে ভাত নাখাওঁ আজি, সান্দহ গুড়ি। আমি সাধাৰণতে সেইটো যি কয় আৰু ঘৰত সেই বুলিয়ে কওঁ, আমি মুড়ি গুড়া বুলি কওঁ, যোনটো সান্দহটো। কৈছে মুড়ি গুড়া আৰু চাহ নিদি ভাত নাখাওঁ আজি। বাইদেৱে চাহখিনি বনাই দিছে, মই লৈ গৈছোঁ। আৰু পিছত মানে যোনটো কথা মানে পিছত মোৰ ঘটনাটো ঘটাৰ পিছত প্ৰত্যেকে কৈছে আৰু মানে ভূত হওক, বেয়া বস্তু হওক, বেয়া বস্তুবিলাকে কি কৰে মানে বেছি গোন্ধ থকা ভজা বস্তুবিলাকত বেছি লোভটো হয় আৰু চকু বা বস্তুটো লাগি আহে আৰু সেইটো বস্তু। সেইদিনাও মোৰ বেয়া দিন আছিল আচলতে। ইমান নিজেও নাজানো, হৈছে দুপৰীয়া সময়, নদী পাৰ হৈ সিপাৰে যাব লাগে। যাব লাগিলে মই লৈ গৈছোঁ সান্দহ আৰু চাহ মা দেউতাৰ কাৰণে। চাহ লৈ গৈছোঁ, লৈ যাই সিহঁতক চাহখিনি খাব দিছোঁ। ধুনীয়া আৰু শুকান বতৰ, এইটো ফাগুনৰ মানে কি ফাগুনৰ বতৰ যোনটো হয়, ফাগুন নহয় তেতিয়া মানে কি শুকান হয় বতৰবিলাক। মানে বাৰিষাৰ পথাৰৰ নিচিনা চাৰিওফালে জেমেকা জেমেকি নহয় আৰু য'তে ইচ্ছা ত'তে বহিব পাৰি, মানে পিকনিক খোৱা বতৰৰ নিচিনা। তেনেকৈ ময়ো মাহঁতক চাহখিনি দি মই কি কৰিলোঁ, বগৰী থাকে আচলতে সৰিয়হ পকা সময়তো বগৰীও পকে, সৰিয়হ তোলাৰ সময়ত বগৰীও পকে। মা দেউতাক চাহখিনি সিহঁতক খাবলৈ দি মই কি কৰিলোঁ, ওচৰতে বগৰীৰ ডালবিলাকত বগৰীৰ তলে তলে ঘূৰিলোঁ গৈ। এইফালে আপোনাৰ হৈছে দুপৰীয়া সময়, তাতে লৈ গৈছোঁ সান্দহ গুড়িৰে চাহ। তাতে ছোৱালী মানুহ, সেইখিনি সময় মোৰ তুলনি বিয়া হোৱা নাছিলে চাগে, হ'ব সময় হৈছিলে। তেনেকুৱাতে তাৰ পৰা গ'লোঁ, ছোৱালী মানুহ, তাতে সান্দহ, তাতে দুপৰীয়া, তাতে বগৰীৰ তল, মাথোৱাৰীৰ নদীৰ পাৰত হয়। মাহঁতে চাহ খালে, এতিয়ালৈকে ঠিকে আছোঁ। চাহ খালে, চাহ খাই গৈছে। আমি
যাওঁতে দেৰি হ'ব, তুমি বাচনখিনি লৈ যোৱাগে ঘৰত, বাবা ক'লে আছে। মই আহিলোঁ, আহি ক'ত কি হ'ল মই নাজানো। নানা বেজালি লগোৱাত কিছুমানে কৈছে বগৰীৰ তলতে মোৰ কিবা লাগিলে, কিছুমানে কৈছে নদী পাৰ হওঁতে মোক জল দেৱতা নে জলকুঁৱৰী মানে কিবা জলত থকা বস্তু, নদীত থকা বস্তুৱে লাগিলে। আজিলৈকে সঠিকভাৱে মই ধৰিব নোৱাৰিলোঁ আচলতে মোৰ ক'ত কি হ'ল। যিয়ে কয় সেইটোৱে সঁচা যেন লাগে। কৈছে বগৰীৰ তলত তোমাৰ এনেকুৱা গাটো অলপ ঠাণ্ডা ঠাণ্ডা লাগিছিল নেকি? হয়, লাগিছিলে। মোৰ অলপ ভয় খোৱাৰ নিচিনা জোকাৰ এটা মাৰ খাইছিল, সেইটোও সঁচা কথা আছিলে। তাৰপিছত আৰু এজনৰ তাতে অজা বুলি কয় আচলতে, অজাক দেখুওৱা হয়। আৰু এজনে সুধিছিলে নদী পাৰ হওঁতে ভৰিত কিবা লাগিছিলে নেকি? হয়, মোৰ নদী পাৰ হওঁতে ভৰিত কিবা লাগিছিলে। তাৰপিছত সেইবিলাক যেতিয়ালৈকে ঘটনাটো ঘটি যোৱা নাই তেতিয়ালৈকে গাত একো কথা নালাগে, আচলতে ভয়ো খোৱা নাযায়। আহিছোঁ ঘৰলৈ, বাচনখিনি ময়ে ধুইছোঁ, ধুই মেলি থৈছোঁ। তো অলপ ঠাণ্ডা ঠাণ্ডা লাগিছে মোৰ গাটো। মোৰ লং গ্ৰাউণ্ড আছিলে, লং গ্ৰাউণ্ডটো বৰ ভাল পাওঁ পিন্ধি, ভাবিলোঁ আজি সেইটোৱে পিন্ধো বুলি মই বিচাৰিব লৈছোঁ আচলতে। আলনাত থকাৰ উপৰিও এই বিচনাৰ ধামবিলাক থাকে, ধামবিলাকতো কেতিয়াবা কাপোৰ থোৱা থাকে। তাৰপিছত মই ভাবিলোঁ মোৰ গ্ৰাউণ্ডটো তাতে দেখিছোঁ, তাতে আছে নেকি বিচনাৰ ধামডালত চাম বুলি কৈছোঁ। গ'লে মানুহৰ ছায়া আচলতে কি পোহৰ বা সূৰ্যৰ বা পোহৰ লাইটে হওক সেনেকুৱাৰ বিপৰীত ফালে পৰে আচলতে। মোৰ যদি লাইটটো আগফালে আছে, এইফালে যদি আছে লাইটটো, তেনেহ'লে মোৰ ছাটো সেইফালে পৰিব, সেইফালে থাকিলে এইফালে পৰিব, সেনেকুৱা হয়। লাইট এটা জ্বলি আছিলে, মই বিচাৰি আছোঁ। মোৰ ছাটো মোৰ পিছফালে পৰিব লাগে, মোৰ পিছফালে নাই পৰা। মোৰ আগফালে এটা ছাঁ, মানুহৰ যেনেকুৱা ছাঁ তেনেকুৱা এটা ছাঁ। যিমানে মই কাপোৰ বিচাৰি হালি গৈছোঁ সিমানে এটা মূৰৰ সৈতে দুখন হাত এনেকৈ আগুৱাই আগুৱাই ছাঁ, মানুহ নহয়, দুখন হাতৰ ছাঁ আৰু এটা মূৰৰ এটা ছাঁ, আৰু তেনেকুৱা ছাঁ এটা মোক তেনেকৈ ধৰিবলৈ আগুৱাই আগুৱাই আহি আছে। মই প্ৰথমতে ইমান সঠিক ভবা নাই আৰু মোৰ ছাটো কোনফালে পৰিব তেতিয়ালৈকে, যিহেতু মই একোৱে হোৱা নাই, ভয় সোমোৱা নাই, একো ভাবিব লগা হোৱাই নাই, যিহেতু মই এতিয়ালৈকে একো ফিলিংছ কৰাও নাই। তাৰপিছতে কি হৈছে, মোৰ যেতিয়া মই অলপ দেৰি ছাটো অলপ বাঢ়ি প্ৰথমতে মাথাটো হাত দুখন দেখিলোঁ, তাৰপিছত হাতৰ বেছি অংশ দেখিলোঁ, তাৰপিছত বুকুলৈকে ছাটো দেখিলোঁ। দেখি মোৰ অলপ কাণ দুখন গৰম উঠি আহিছে। গৰম উঠি আহি পিছত মই ভাবিব ল'লোঁ এইটো আচলতে কি, এইটোতো মোৰ ছাটো এইফালে, মই পিছত গম পালোঁ আৰু মোৰ ছাটোতো এইফালে আহিব নালাগে, এইটো নিশ্চয় কিবা মোৰ মূৰটো গৰম উঠি গ'ল, কাণ চান গৰম উঠি গ'ল। গৰম উঠি যে মোৰ কিবা মূৰটোৱে কাম নকৰা নিচিনা হ'ল আৰু আচলতে ভয় সোমাই যিমান পাৰোঁ সিমান জোৰত চিঞৰিলোঁ। গম পালোঁ মোৰ কিবা এটা হ'ল, যিমান পাৰিছোঁ সিমান চিঞৰিছোঁ, নাই। তাইও কাম কৰি অলপ ৰাস্তাৰ ফালে ওলাই আহিলে। তেতিয়ালৈকে মানে বাজিছে আৰু 3:30 বাজিলে। তাৰপিছত তাই অলপ কাম চাম কৰি ঘৰৰ কামখিনি, পিছবেলাৰ কামখিনি কৰি আচলতে ওলাই অহা হয় মানুহ, অলপ ওলাই তাইও আহিলে। মই ঘৰত থাকিলোঁ অকলে, যিমান পাৰোঁ সিমান চিঞৰিলোঁ, নাই, কোনোৱে ক'তো একো নুশুনে। দৰ্জাখনৰ পৰা মাত্ৰ, যদি আমি নৰ্মেল মানুহে খোজ দিওঁ, বিচনাখনৰ পৰা দৰ্জাখনলৈকে মাত্ৰ দীঘলকৈ দিলে 2টা খোজ, কমকৈ দিলে 3টা খোজত দৰ্জাখন আচলতে লগ পোৱা যায়। চুব পাৰি, মেলা আছে দৰ্জাখন, চুব পাৰি। মই ইমান দৌৰিছোঁ, সেইখিনি জেগাত ইমান দৌৰিছোঁ, ফেফাই ভাগৰি গৈছোঁ। মই দুৱাৰখন আচলতে হাত মেলি লগ পোৱা নাই, ইমান দৌৰিছোঁ। মই কি হৈছিল মই নাজানো, হয়তো চুলে হয়, যদি বস্তুটো হাত মেলি অহা বস্তুটোৱে যদি চুলে হয়, হয়তো আজি মই এনেকৈ কথা ক'ব পৰা হৈ নাথাকিলোঁ হয়, ক'ৰবাৰ অজান দেশলৈ যাব লাগিলে হয় মই। কিন্তু ভগৱানৰ কৃপাত আৰু সেইখিনি সময়ত মই আচলতে সৰুৰ পৰা অলপমান ভগৱান বিশ্বাসী আছিলোঁ। আৰু মোৰ কি জ্ঞান, কি মানে তাত ঢুকা আহিলে মই নাজানো। কৃষ্ণ গুৰু বুলি মই কি কৰিলোঁ,
ভগৱানৰ নাম যেতিয়া ল'লোঁ, কৃষ্ণ কৃষ্ণ বুলি যেতিয়া ল'লোঁ, তৎক্ষণাত ভগৱানৰ নাম লোৱাৰ লগে লগে দৰ্জাখন চুব পাৰিছোঁ। দৰ্জাখন চুইয়ে বাহিৰলৈ ওলাই আহি আমাৰ ওচৰতে আচলতে খুৰা এজনৰ টেণ্ট হাউচত কাম কৰা দাদা এজনক জোৰত আহি মই চিঞৰিছোঁ আৰু কিবা 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 ওলাল বুলি চিঞৰি মই মানে খামুচি ধৰিছোঁ। ধৰি মই গম নাপাওঁ আৰু কি হৈছে। পিছত মোক কিবা অজা চজা দেখুৱাই মেলি গম পোৱা গ'ল নদীৰ পাৰৰ পৰা মোৰ গাত কিবা লাগি আহিলে। তেনেকৈ মোৰ যি সেই ভয় সোমালে 2-3 বছৰলৈকে মই এনেকুৱা হ'ল যে মই ক'তো থাকিব মন নাযায়, একো বস্তু মোৰ ভাল নালাগে, কাৰো লগত থাকিব মোৰ মন নাযায়, মানে মানুহজনী বেলেগ হৈ গ'লোঁ আচলতে। আৰু ভয় লাগে, কেৱল ভয় লাগে। লগত মই কি যে নলওঁ, মানুহে আকৌ জলকীয়া লৈ থাকিলে ভূত নাহে, জলকীয়া এটা লৈ থাকিম, জুই থাকিলে নাহে, দিয়া চলাই এটা লৈ থাকিম, হাতত সৰু এখন চুৰি বা কটাৰী এখন এনি টাইম লৈয়ে থাকোঁ। য'তে যাওঁ বাচন ধোৱা দিলেও মোৰ অশান্তি হয়, কাপোৰ ধোৱা দিলেও মই মানে ক'তো কৰিব নোৱাৰোঁ। মই অকলে যাব পৰা জেগাখিনি হৈছে আমাৰ গোঁসাই ঘৰ, আমাৰ ঘৰৰ যোনটো গোঁসাই ঘৰ, সেই গোঁসাই ঘৰত অকল মই চাকি লগাব, সেইখিনিয়ে মোৰ অকলে যোৱা ঠাই আছিলে। মানে আচলতে ইম'চনেল হৈ গৈছোঁ মই আজিও মনত পৰি, মানে কি হৈ গৈছিল মই নিজে গম নাপাওঁ। তেনেকৈ মই এটাই ঠাই আছিল অকলে যাব পৰা ঠাই। তেতিয়াৰ পৰা সেই ক্লাছ 6 পঢ়াৰ পৰা ক্লাছ 9 মানলৈকে আচলতে মই সেই ভয়ে এৰা দিয়া নাছিলোঁ, মই ক'তো থাকি শান্তি পোৱা নাছিলোঁ। দেখাৰ পৰা শকত আৱত ছোৱালীজনী তেতিয়াৰ পৰা খিনাই মানে বেয়া হৈ গ'ল। আচলতে মোৰ অৱস্থাটোৱে বেয়া হৈ গ'ল, কি হ'ল ক'ব পৰা নাছিলোঁ। তাৰপিছত নানা অজা কিবা কিবি দেখুৱালে, ভাল হ'ল, কিন্তু যি ভয় সোমালে সেই ভয়টো আচলতে মোৰ 3-4 বছৰলৈকে হৈ থাকিল। তাৰপিছত নিজে যেতিয়া অলপ বুজা হ'লোঁ, ক্লাছ 9 মান পালোঁ, এনেকৈ কৰা হ'ল। পিছত মাহঁতেও বহুত বুজালে মিলিলে, তই যদি এনেকৈ থাক তোক পাগল বুলি ক'ব মানুহে। আচলতে তেনেকুৱা বকিবলৈ বহুতে লৈছিলে আৰু, মানে মোক চাইক'লজিকেল কিবা প্ৰব্লেম হোৱা বুলি কিছুমানে বহুতে ক'ব বিচাৰিছিলে। আচলতে এইবিলাকে নানাবিলাক কথাই বা নিজেও বুজিলোঁ ভূতনো ক'ত আছে, ইমাননো ভয় কি কৰোঁ, ৰচোন আহক। মাও কয় কি আহে তোক নিবলৈ, কি আহে মোক দেখুৱাই দিবিচোন, মোৰ বাহিৰে কোনো একো নেদেখে। মই সেই ছাদটো বাৰে দেখি থকা আছিলোঁ, বহু দিনলৈকে দেখা পোৱা আছিলোঁ। তাৰপিছত যেতিয়া ক্লাছ 9 পালোঁ, 9 পোৱাৰ পিছত পঢ়াৰো অলপমান জোৰ বাঢ়িল। মই যদি এনেকৈ ভয় কৰি থাকোঁ, মোক পঢ়ি থাকিলে কোনে ৰখি থাকিব, মোৰ জীৱনটো কি হ'ব, নিজেও এনেকুৱা ভাবিব ল'লোঁ। মাহঁতেও বুজাব ল'লে যে তোক ব্ৰেইনৰ দুখ থকা বুলি মানুহে এনেকুৱা হাঁহিব, আৰু আজি সৰু হৈ আছ মানে ডাঙৰ হ'লে ইমান দিনে যেতিয়া এনেকুৱা কৰি থাকিবি তোক মানুহে নিশ্চয় পাগল বুলি ক'বলৈ ল'ব, আৰু ভৱিষ্যতটোৰ কি হ'ব। ছোৱালী মানুহ, ল'ৰা হ'লেও যি নহওক, ছোৱালী মানুহক আচলতে অলপ কিবা হ'লে মানুহে মানি ল'ব নিবিচাৰে, তেনেকুৱা। তাৰপিছত নিজে মনত সাহস কৰি জনা বুজা হৈ অলপ সাহস কৰি এটা সময়ত মোৰ ভয়টো নোহোৱা হ'ল। এতিয়া বাৰু মোৰ ভয় নালাগে, কিন্তু সেই 3 বছৰে মোক ইমান মানে কষ্ট দিছিলে। কিহৰ কাৰণে কি হৈছিলে মই আচলতে বুজিব নোৱাৰিলোঁ, কি আছিলে কি হ'ল। তেনেকৈ মই নিজে সাহস কৰি, আৰু ভূত বুলি ক'লে ভূত নাই বুলি ক'ব নোৱাৰি, কিন্তু যদি নিজে সাহস কৰি থকা যায় সেই বস্তুটো যদি ভালকৈ এনেকুৱা মই যেনেকৈ ভাবিলোঁ কি বস্তু হয় চাওঁ, যদি মই নিজে দেখা পাওঁ মই বেলেগকো দেখুৱাই দিম বুলি যেতিয়া ল'বলৈ ল'লোঁ, নিজে মনত যেতিয়া মন ডাঠ কৰি থাকিবলৈ ল'লোঁ, আচলতে ভয়টো আঁতৰিলে। ক'ব গ'লে ভয়ে ভূত, যিমান ভয় কৰি থাকিব সিমানে আপোনাক সহজ পাব, বা যিমানে ভয় কৰি থাকিব সিমানে কয় নহয় ৰছী এডালকো সাপ যেন দেখা হয়, গছৰ মূৰা এটাও যেন বাঘ দেখা হয়। মনৰ ভাৱতো আচলতে ভূত ওলায়। তেনেকুৱা ভূত আছে, ভূত নাই বুলি ক'ব নোৱাৰি, কিন্তু আচলতে প্ৰত্যেক সময়তে ভয় কৰি থকাটো ভাল কথা নহয়।
গতিকে এইখিনিয়ে আছিল। ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট কৰিব। আচলতে এনেকুৱা যদি কাৰোবাৰ লগত ঘটিছে অলপ মোৰ আগতো শ্বেয়াৰ কৰি দিব। গতিকে ধন্যবাদ, নমস্কাৰ।